Hello guys, good morning. বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাব ললো আসলতে বহুত কিছুমান প্ৰবলেমৰ মাজত চলি আছো তো হেতু কাৰণে ভিডিঅ' একেবাৰে দিবই পৰা নাই কিন্তু এই ভিডিঅ' অলপমান আৰ্জেন্ট হয় এটো কাৰণ দিব লগা হ'ল সকলোৱে গম পাইছে যে আমাৰ ঘৰ মাটিবোৰ বিক্ৰী কৰিম বুলি কৈছিলো আৰু সেইখিনি মানে বৰ্তমানলৈকে বিক্ৰী হোৱা নাই মিন্স মানে কাবাৰ আহিছে মানুহ কিন্তু ধৰ কাবাৰ লগত পইচাটো মিলা নাই বা কিছু মানে বেলেগৰ কথা শুনি লৈ পেলাই পিছত মানে নলওঁ বা কিবা এনেকৈ কৈছে তো এটা কথাই কম যে মাটিখিনি হ'ল আমাৰ গতিকে ডাইৰেক্ট আমাৰ লগতে কথা পাতিব যোনে হওক আৰু তো তেতিয়া আপোনালোকে আসল প্ৰাইচটো গম পাব আৰু মাটিখিনিৰ কথা ভালকৈ চেক কৰিম ভাবিলে আজিকালিতো সবেই চাৰ্কল অফিচত কৰিবই পাৰে তো কৰি ল'ব পাৰিব আমাৰ পৰা কাগজ লৈ গৈ তো বেলেগৰ কথা শুনি পেলাই মানে পিছুৱাই নাযাব মানে বহুত কিছুমান প্ৰবলেম চলি আছে তো সেই প্ৰবলেমখিনিৰ পৰা আমি এতিয়া উদ্ধাৰ হ'বলৈ এইখিনি বিক্ৰী কৰিব লৈছোঁ তো অলপমান সোনকাল হ'লে মানে বেটাৰ আছিলে তো হেতু কাৰণে ভিডিঅ'টো বনালো আজি তো বলক মাটিখিনি ভালকৈ দেখাই দিওঁ এবাৰ আমাৰ ষ্টাৰ্টিং হয় এই ভেটাখনৰ পৰা এই গুটিখিনি প্ৰথমতে মই গুটি মাটিটো দেখাই দিছোঁ আমাৰ ঘৰটোৰ বেক সাইডলৈকে যিখিনি মাটি আছে গুটিখিনি আমাৰে হয় তো ইয়াত টোটেল মাটি আছে 3 কথা তো 3 কথা মাটিৰ আপোনাৰ এইকনৰ পৰা এইখিনি ফাউণ্ডেশ্যন এটা মাৰিছিলোঁ আমি ভাবিছিলোঁ পিজি বনাম বুলি কিন্তু নহলগে যেনিবা তো এই ফাউণ্ডেশ্যনটো আছে ফাউণ্ডেশ্যনটোৰ পৰা এই যিটো আমাৰ টেংকি আৰু এই ঘৰটো বনোৱা আছে ঘৰটোৰ মাজৰ যিখিনি মানে খালী আছে সেইখিনিলৈকে ল'ম বুলি ভাবিলোঁ আমি এৰি দিম আৰু বোলে গোটেইখিনি একেলগে ল'ম বুলি ভাবিলেও ল'ব পাৰিব আৰু এক্সট্ৰাকৈ বোলে এইখিনিৰ পৰা আমি অকল ঘৰটো লওঁ ঘৰটোৰ ভিতৰটো বাৰু মই দেখাই দিব ট্ৰাই কৰিম তেতিয়াও আমি এটা উপযুক্ত প্ৰাইচত আমি এৰি দিম আৰু ঘৰটোৰ এইটো হ'ল ঘৰটোৰ কাষৰ এইখিনি পুৰা খালী মাটি হয় ইয়াতে একথা 3 লেচা মাটি আছে এইখিনি মাটি ল'ম বুলি ভাবিলোঁ এক্সট্ৰাকৈ আমি দিম আৰু বোলে নহয় আমি ঘৰ আৰু এই এক্সট্ৰা মাটিখিনি লওঁ তেনেকৈও দিব পাৰিম বা ঘৰ আৰু বোলে সেই ফাউণ্ডেশ্যনৰ মাটিখিনি লওঁ তেতিয়াও আমি একেলগে মানে দিব পাৰিম তো আপোনালোকে সেইটো চিন্তা কৰিব নালাগে প্ৰাইচটো আমি মেনেজ কৰাই ল'ম এইফালৰখিনি মানে অকণমান ফাউণ্ডেশ্যনৰ আমি যিহেতুকে ফাউণ্ডেশ্যন মাৰিছিলোঁ তো ফাউণ্ডেশ্যনৰ প্ৰাইচটো অলপমান ধৰি লৈছোঁ গতিকে সেই হিচাপত মানে দামটো আমি মিলাই লৈছোঁ আপোনালোকৰ কণ্টেক্ট ডিটেইলছ দিয়া আছে তাতে ফোন কৰিলে ভালকৈ কথা পাতিব পাৰিব আৰু তাতকৈও ভাল মানে আপোনালোকে যদি আহে ঘৰলৈ তেতিয়া বেছি বেটাৰ হয় কাৰণ ইয়াত আহি চাই গ'লে মোবাইলত চোৱা আৰু ঘৰত নিজে চোৱাৰ মাজত বহুত ডিফাৰেঞ্চ আছে তো মই ঘৰৰ ভিতৰটো এবাৰ দেখাই দিওঁ আপোনালোকক এইখন হ'ল বাৰাণ্ডা আৰু এইফালে এইটো হ'ল আমাৰ ড্ৰয়িং ৰুমটো আৰু এইটো হ'ল কৰিডৰ এইফালে গৈ এইটো এটা বেডৰুম হয় আৰু এইফালে এটা আৰু এইটো হ'ল কিচেনৰ লগতে মানে ডাইনিংটো আছে আৰু এইটো এটা ষ্ট'ৰ হয় এইটো ষ্ট'ৰ হয় আৰু লগতে এইফালে আমাৰ নামঘৰ এটা আছে এইটো নামঘৰ হয় আৰু এইফালে এইটো বাৰাণ্ডা হয় এইফালে এনেকৈ ওলাই সেইটো মাটিলৈ যাব পাৰি মানে এইফালে খালী মাটি কিনিলে ষ্টেপ দিয়া আছে তো এইফালে ওলাই যাবগৈ পাৰি আৰু আমাৰ বাথৰুমখিনি এইফালে বাথৰুমকেইটা হ'ল এইফালে তো সকলোখিনি আপোনালোকক দেখাই দিলোঁৱে এইফালে মাটি আমাৰ টোটেল 3 কথা আছে 3 কথা আমি ভাগকৈ বিক্ৰী কৰিম তো আপোনালোকক ক'লে প্ৰথম ফাউণ্ডেশ্যনটো এক্সট্ৰাকৈ ল'ম ভাবিলেও ল'ব পাৰে ঘৰটো এক্সট্ৰা ল'ম ভাবিলেও ল'ব পাৰে সেই একথা 3 লেচা যোনটো খালী মাটি আছে সেইটো ল'ম ভাবিলেও ল'ব পাৰে বোলে আমি ঘৰটোৰ লগত ফাউণ্ডেশ্যনটো মিলাই লওঁ নাইবা ঘৰটোৰ লগত আমি সেই খালী মাটিটো মিলাই লওঁ তেনেকৈও আমি দি দিম খালি আমি মানে সোনকালে বিক্ৰী কৰিব বিচাৰিছোঁ কাৰণ আমাৰ কিছুমান প্ৰব্লেম চলি আছে তো সেইটো কাৰণে সোনকালে বিক্ৰী হোৱাটো বিচাৰিছোঁ দামখিনি একদম ৰিজনেবল ধৰা আছে পাৰ কথা 12কৈ ধৰা গৈছে আৰু আপোনাৰ ঘৰটোৰ প্ৰাইচটো আছে কাৰণ ঘৰটোতো বনাওঁতে গম পায় এটা ঘৰ বনালে কিমান কষ্ট হয় আৰু তাৰ লগতে কিমানখিনি খৰচা হয়তো গম পায় এই ৰাস্তা যোনটো আমাৰ ৰাস্তা হয় ৰাস্তাটো আমি নিজে বনাই লৈছিলোঁ
গতিকে ৰাস্তাৰ প্ৰাইচটো বাৰু ধৰা নাই, কিন্তু হ'লেও ৰাস্তাটো আমি নিজে বনোৱা আছে, গতিকে ৰাস্তাটো যোনে লয় ৰাস্তাটো তেওঁলোকে নিজৰ নামত পাই যাব। কিন্তু পূৰা ফুল ফিনিছ হয় ৰাস্তা, তাত একো কৰিব লগাই নাই আৰু এতিয়া। আৰু বাকী সকলো সুবিধাই আছে। আপোনালোকে মোৰ মতে ফোনত চোৱাতকৈ এবাৰ আহক, আহি ঘৰত চাওক, চালে মানে তেতিয়া ভালকৈ গম পাব যে বস্তুখিনি কেনেকুৱা কি। আৰু হাইৱেৰ পৰা বেছি দূৰ নহয়, আমাৰ মেইন হাইৱে দেখাই পাই থাকে ঘৰৰ পৰা প্ৰায়। তো গতিকে আপোনালোকে আহক, পিঠাখোৱা চেণ্টাৰৰ পৰা অকণমান সোমালেই হ'ল, 200 মিটাৰমান হ'ব। তো আপোনালোকে আহক, আহি ঘৰত চাই যাওক, চালে গম পাব যে প্ৰপাৰ্টিটো কেনেকুৱা হয়। তেতিয়া আপোনালোকে আমাৰ লগত দাম দৰ কৰক, আমি যিমানটো আমি এৰিব পাৰোঁ সিমানত আমি এৰি দি দিম। গতিকে আৰু কিবা জানিব লগা থাকিলে আমি কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট নাম্বাৰত কল কৰিব, তেতিয়া আপোনালোকক ভালকৈ প্ৰাইচটো তেতিয়া তাতে কৈ দিম। ইয়াৰ ভিডিঅ'টো চব কৈ দিব দিগদাৰ হৈ যায়, কাৰণ পিছত কিবা এটা খেলি মেলি বা উল্টা পুল্টা হ'ব পাৰে প্ৰাইচত। তো সেইটো কাৰণে আমাৰ পূৰা প্ৰাইচটো কৈ দিয়া নাই। আপোনালোকে এবাৰ কণ্টেক্ট কৰিব, ফোন কৰিব, কণ্টেক্ট নাম্বাৰ দিয়া আছে, বা এবাৰ আহক ইয়াতে। তো তেতিয়া ভালকৈ কথা পাতিলে অলপমান দাম আমি লাগিলে কমায়ো দি দিম, কোনো প্ৰব্লেম নাই। খালি আমাক মানে অলপ আৰ্জেণ্ট আছিলে, তো সেইকাৰণে ভিডিঅ'টো আজি বনালোঁ। আশা কৰোঁ ভাল ৰেছপঞ্চ এটা পাম বুলি।